নমস্কাৰ। সত সাহেব স্যার। কি নাম হয় আপোনাৰ? চন্দ্ৰিকা দাখি। ক'ৰ পৰা আহিছে আপুনি? গাঁও দতৰংগী ছত্তীশগড় ভাটাপাৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 10 জানুৱাৰী 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে দুৰ্গা, গণেশ, শংকৰ আৰু অন্য দেৱ দেৱতাৰ পূজা কৰিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই এনেকৈ আহিলোঁ যে আমাৰ এওঁ ইমানেই মদ খাবলৈ ধৰিলে যে মোক মাৰেও, বেলেগৰ লগত কাজিয়া হ'লেও মোকে মাৰিছিল। মই 4 মাহমান মাৰ ঘৰত থাকিছিলোঁ আৰু 5-6 মাহমান এওঁৰ ঘৰত থাকিছিলোঁ। এবাৰতো ইমান বেছিয়ে কাজিয়া হ'ল যে মই এওঁক এৰি গুচি গ'লোঁ আৰু 5 মাহতকৈ বেছি হৈ গ'ল। মই আহিব খোজা নাছিলোঁ, মানে মই ভাবিবই পৰা নাছিলোঁ যে এওঁৰ লগত আকৌ থাকিব পাৰিম। একেবাৰে আহিব বিচৰা নাছিলোঁ। পিছত তেওঁ মোৰ স্বামীয়ে দ্বিতীয়বাৰ নাম দীক্ষা ল'লে। তাৰপিছত তেওঁ নাম দীক্ষা লোৱাৰ পিছত ভক্তি আৰম্ভ কৰাৰ পিছত মোক আকৌ আনিবলৈ গ'ল। তেওঁ যেতিয়া আনিব গৈছিল মই নাম দীক্ষা লোৱা নাছিলোঁ। সেইবাবে মোৰ বাবে লক্ষী পূজাৰ বহুত মহত্ব আছিলে। গতিকে মোৰ স্বামীয়ে লক্ষী পূজাৰ দিনাই মোক আনিবলৈ গ'ল। তাৰপিছত ক'লে, ব'লা মই তোমাক ঘৰলৈ নিবলৈ আহিছোঁ। মই ক'লোঁ, ব'লা, ঠিক আছে। তাৰপিছত মোৰ দাদাহঁতে ক'লে যে এনেদৰে মদ খাই মাৰপিট কৰা যদি নিব নোৱাৰা তুমি, এনেকৈ ক'লে। তেওঁ ক'লে যে নহয়, মই এতিয়া গুৰু ৰামপালদেৱ মহাৰাজৰ ভক্তি কৰোঁ, এতিয়া এনেকুৱা নহয়। এনেকৈয়ে মই তেওঁৰ লগত ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ অহাৰ পিছত মোৰ জৰায়ুত যি ঘাঁ আছিল সেয়া বেছি হ'ল। বহুত বিষ কৰিছিলে মোৰ পেটৰ তলত। তেতিয়া তেওঁ ক'লে যে ব'লা তুমিও নাম দীক্ষা ল'বা। সন্ত গুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যায়, গতিকে তোমাৰো হ'ব। মই কৈছিলোঁ যে নালাগে, তেওঁৰতো 2খন হাত 2খন ভৰি আছে, তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে, মই ল'ব নিবিচাৰোঁ নাম দীক্ষা। এনেকৈ কৈছিলোঁ। এনেকৈ কৈয়ে মই পিছুৱাই আছিলোঁ। এদিন তেওঁ মোক ডক্টৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত ডক্টৰৰ ওচৰলৈ গৈ থাকোঁতে মোৰ মনলৈ প্ৰেৰণা আহিল সন্ত ৰামপালদেৱ মহাৰাজৰ। ডক্টৰ তালৈ নাযাওঁ বুলি ভাবি মই ক'লোঁ যে ব'লক আজি আশ্ৰমলৈ যাওঁ। ক'লে ঠিক আছে ব'লা। মইতো মালিকৰ শৰণলৈ অহাটোৱে বিচাৰিছিলোঁ আৰু নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰোৱা। তাৰপিছত মই আশ্ৰমলৈ গ'লোঁ। সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই আশ্ৰমত নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? হয়, সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ লাভ হ'ল। মানসিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ, সকলো ধৰণৰ লাভ হ'ল। যেনে ধৰক মোৰ জৰায়ুত অসুবিধা আছিলে আৰু সেয়া মই ডক্টৰকো দেখুৱাইছিলোঁ, চিকিৎসা কৰাব বিচাৰিছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে অপাৰেশ্যন কৰাব লাগিব, কিন্তু এতিয়া তোমাৰ বয়স নাই বুলি কৈ ঔষধ খাবলৈ দিলে। তাৰপিছত মোৰ মূৰ ঘূৰণি আছিলে, মই অচেতন হৈ পৰিছিলোঁ। তাৰপিছত বেলেগ ডক্টৰক দেখুৱালোঁ। তেতিয়া মোক ক'লে যে তোমাৰ স্ন' ফেলিয়াৰ আছে, গতিকে তুমি গোটেই জীৱন ঔষধ খাব লাগিব, তেনেকৈ ক'লে। তেতিয়া মই ক'লোঁ যে মই এনেকৈ ঔষধ খাই জীয়াই থাকিব নোৱাৰোঁ। তেনেকৈ কৈ মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। আৰু সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত মোৰ ৰিজাল্ট আহিল। মানে পৰমাত্মাই দয়া কৰিলে, মোৰ যি জৰায়ুৰ ঘাঁ আছিলে একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া মই স্ন' ফেলিয়াৰৰ কোনো ঔষধ নাখাওঁ, সকলো ঠাণ্ডা বস্তুৱে খাব পাৰোঁ। আগতে মই ঠাণ্ডা বস্তু না চুব পাৰিছিলোঁ না খাব পাৰিছিলোঁ। মোক স্ন' ফেলিয়াৰে বহুত অশান্তি দিছিলে, মই ঠাণ্ডা বস্তু খাব পৰা নাছিলোঁ। এতিয়া মই ঠাণ্ডা বস্তু খাব পাৰোঁ, যেনে সাবুদানা, চুজি, এই সকলোবোৰ খাব পাৰোঁ সদগুৰু ৰামপালদেৱ মহাৰাজৰ কৃপাত। কিছুদিনৰ কথা, মই মানে আমাৰ ইয়াতে ভাটাপাৰা দতৰংগীত নিজৰ গাঁৱত থাকোঁ আৰু তাতে এটা প্ৰাইভেট কোম্পানী আছে, লোহাৰ কোম্পানী, ভিলাইত। তাতে মই আৰু মোৰ স্বামীয়ে কাম কৰোঁ। গতিকে কোম্পানীলৈ কাম কৰিবলৈ আমি গৈ থাকোঁতে ৰাস্তাতে আমাৰ ওচৰত পইচা কম আছিলে। তাৰে আমি ল'ৰা ছোৱালীক আধা পইচা দি দিছিলোঁ কান্দি থকাৰ বাবে। ভাবিলোঁ বেগত আৰু পইচা থাকিব পাৰে, মাত্ৰ 300 টকাহে আছিলে। 300 টকাত আমি কেৱল ৰায়পুৰলৈকেহে যাব পাৰিছিলোঁ, ভিলাইলৈ যাব নোৱাৰোঁ। তাৰপিছত মোৰ স্বামীয়ে ক'লে যে আধা দূৰলৈকে এনেকৈয়ে যাম। আমি এনেকৈ গৈ থাকোঁতে 4খন বাছ গুচি গ'ল। আমি চায়ে থাকিলোঁ, খোজকাঢ়িয়ে থাকিলোঁ। 4খন বাছ যোৱাৰ পিছত পাছফালৰ পৰা নাজানো ক'ৰ পৰা এখন মেজিক গাড়ী আহিল। সেই গাড়ী চলোৱা দাদাজনে ৰখালে, সুধিলে ক'লৈ যাবা, আৰু ক'লে আহা বহাহি। আমি ভাবিলোঁ যে মোৰ স্বামীয়ে অলপ গুণগুণালে, দাদাজনে পইচা খুজিব পাৰে, আমাৰ হাতত পইচা কম আছে। নাই নাই হ'ব, আমি আৰু অলপ দূৰ খোজকাঢ়ি যাম বুলিয়ে ক'লে। তেতিয়া দাদাজনে ক'লে যে নালাগে, মই পইচা নলওঁ, এতিয়া বহা। তেতিয়া আমি তেওঁৰ গাড়ীখনত গৈ বহিলোঁ। তাৰপিছত কি হ'ল, ক'ৰবাৰ পৰা আৰু এখন মেজিক গাড়ী আহিল, সেইখনে আন এখনক টানিছিল। 3খন মেজিক হ'ল। তেতিয়া সেই দাদাজনে আমাক সেইখন মেজিকৰ পৰা নমাই আন এখন মেজিকত বহালে, যিখনে টানি আছিল। তাৰপিছত আমি প্ৰশ্ন নকৰাকৈ সেইখন মেজিকত বহিলোঁ। সেইখন মেজিকত বহাৰ পিছত আমি এনেকুৱা অনুভৱ কৰিলোঁ যে সেইখন যেন চলা নাই, উৰিহে আছে। আৰু মানে তাত চাগে পৰমাত্মা ৰামপালদেৱ মহাৰাজ বহি আছিল ৰথৰ দৰে।
আৰু আমাৰ এনেকুৱা লাগিছিল যেন এইখন মেজিক চলি থকা নাই উৰিহে আছিল আৰু আমি যেন ৰথত বহি আছোঁ এনেকুৱা লাগিছিল আৰু আমি ঘৰ পোৱালৈকে 6 বাজি গৈছিল ভিলাই পোৱালৈকে আৰু ঘৰ পোৱাৰ পিছত আমি দেখিলোঁ যে আমাৰ ওচৰত 50-60 টকামান বাচিহে গৈছিল তেতিয়া আমি দণ্ডবত প্ৰণাম কৰিলোঁ আৰু ক'লোঁ মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজ এনেকৈয়ে আমাক দয়া কৰি থাকক পইচাৰ বহুত অসুবিধা হৈছিল ভকতদেৱ মই কাপোৰ চিলাই কৰোঁ টেইলৰিং কৰোঁ তাৰ পিছতো পইচাৰ বহুত অসুবিধা হয় আৰু তেওঁ মদ খাইছিল মোৰ স্বামীয়ে সেইকাৰণে আমি বাহিৰলৈ কামতো যাব নোৱাৰিছিলোঁ এওঁৰ লগত ওলাই যাবলৈ মানে বহুত অসুবিধা হৈছিল এতিয়া সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মদ খাবলৈ একেবাৰে এৰি দিছে গতিকে আমি দুয়ো একেটা কোম্পানীতে কাম কৰোঁ ভিলাইত আৰু আমাৰ আৰ্থিক স্থিতি ঠিক হৈ গ'ল এতিয়া মোৰ স্বামী আগতকৈ ভাল হ'ল একেবাৰে নিচা নকৰে না কাৰোবাৰ লগত হাই কাজিয়া কৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভপ্ৰাপ্ত হ'ল গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সাধনা চেনেলত সদগুৰু ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে তাৰ তলত এটা হালধীয়া শাৰী আহে তাত নম্বৰ আহে সেই নম্বৰবোৰত আপুনি ডায়েল কৰি ফোন কৰি আপুনি গম ল'ব পাৰে আৰু নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা ধন্যবাদ সৎ চাহেব